হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া আমি ধুনীয়াকৈ বাহঁতৰ ঘৰলৈ গৈ আছোঁ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওকচোন। এনেকৈ বাইকত যাবলৈ পালে বৰ ভাল লাগে, নহয়নে? তাকো বহুত দিনৰ মূৰত উঠিব পাওঁ যে, সেইটো কাৰণে বেছি ভাল লাগে। সেইফালে আহিলোঁ যেতিয়া আইচক্ৰীম খালোঁ, জানেই মই আগৰ ভিডিঅ' আপোনালোকক কৈছোঁ আইচক্ৰীম মই কিমান ভাল পাওঁ। সেইটো কাৰণে ধুনীয়াকৈ খাই ল'লোঁ। লৈ আকৌ মিঠাই দোকান পালোঁহি, পাই আকৌ মিঠাই অলপ লৈ ল'লোঁ। আৰু লৈ কি আৰু ধুনীয়াকৈ বা ঘৰলৈ বুলি গ'লোঁ। গৈ আহিয়ে পালোহি আৰু পাই মেলি একদম চাহ তাহ নাখালোঁ, পুৰা মিছল সোৱাদ লাগি গৈছোঁ। বাকীবোৰ চব পলাল ভিডিঅ' কৰাৰ কাৰণে। এইফালে ধুনীয়াকৈ ভিনদেউৱে হাঁহৰ মাংস একদম 2 কেজি লৈ আহিছে। আৰু এইফালে ব্ৰইলাৰো লৈ আহিছে। আকৌ হেনো বা গাটো অলপ ভাল নহয়, সেইটো কাৰণে মোকে বনোৱা দায়িত্ব দিলে। তাকো এনেকৈ বেলেগৰ ঘৰত বনাই পোৱা নাই, এবাৰ ফাৰ্ষ্ট বনাইছোঁ। কি হয় ভগৱানে জানে। ধুনীয়াকৈ মছলাও ভাজি ল'লোঁ। লৈ